হয়, আমি উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটী আমিনগাঁও প্ৰখণ্ড বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত এই দিনজোৰা কাৰ্যসূচী আয়োজন কৰিছো। পুৱা 8 বজাত শ্ৰীৰামচন্দ্ৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু মন্ত্ৰী প্ৰজ্বলন কৰা হ'ব। 9 বজাত মাতৃভাৰতীৰ উদ্যোগত ধৰ্মীয় শোভাযাত্ৰা, বিশাল শোভাযাত্ৰা আয়োজন কৰা হৈছে। ঠিক 10 বজাৰ পৰা ৰামায়ণৰ চৰিত্ৰবোৰ আমাৰ নিকেতনৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াতে অভিনয় কৰিব। 11 বজাৰ পৰা পোনপটীয়া প্ৰচাৰ আমি 2 বজালৈ প্ৰদৰ্শন কৰিম আৰু এই প্ৰদৰ্শনৰ পিছতে আমি ভোগ ভাতৰ ব্যৱস্থা কৰিছো। আৰু ঠিক সন্ধিয়াৰ যি আকৰ্ষণ, সেই আকৰ্ষণ হৈছে এক দিৱালীৰ পৰিৱেশ। 5000 ইয়াতে চাকি জ্বলোৱা হ'ব। এই চাকিৰ জৰিয়তে আমি এটা মেছেজ দিব বিচাৰিছো যে সমগ্ৰ ভাৰতখন আলোকময় হওক, সকলোৰে সুখ শান্তি বৃদ্ধি হওক আৰু দেশত ৰাম ৰাজ্য প্ৰতিষ্ঠা হওক। এই আশাৰে আমি এই কাৰ্যসূচী পালন কৰিবলৈ আগবাঢ়িছো। নমস্কাৰ। আমাৰ ভাৰতত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব আৰু সেইবাবে আমাৰ সকলোৱে প্ৰস্তুতি চলি আছে। আমাৰ ইয়াতো শংকৰদেৱ শিশু নিকেতনতো ইয়াৰ প্ৰস্তুতি চলি আছে আৰু ইয়াত নাচ গান বহুতো কিবা কিবি হ'ব আৰু ইয়াত হনুমান, ৰাম, সীতা আৰু লক্ষ্মণৰ বেশত আমি বহুতো কিবা কিবি অনুষ্ঠান আমি কৰিম। তাৰে প্ৰস্তুতি চলি আছে আৰু সেয়াই কৈ মই সকলো ৰাইজকে আৰু ভগৱানে প্ৰাৰ্থনা জনাইছে যে সকলো যেন ভালে থাকে। আমাৰ ভগৱান শ্ৰী ৰামচন্দ্ৰৰ মন্দিৰত ৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। আমাৰ নিকেতন উত্তৰ গুৱাহাটী স্কুলত প্ৰচেচন, ভোজন আৰু বহুতো অনুষ্ঠান আছে। এই 22 জানুৱাৰীৰ কাৰণে আমি বহুত অপেক্ষা কৰি আছোঁ। সেইদিনা আমি বহুতো এনজয় কৰিম।